ফেচবুকে আপোনালোকৰ 2025 চনত এটা নতুন আপডেট লৈ আহিছে। আগতে যিটো এড ষ্ট্ৰীম আছিলে তাৰ জেগাত আপোনালোকে এটা কণ্টেণ্ট মনিটাইজেশ্যন টুল দিব, সেইটোৰ দ্বাৰা আপোনালোকে আৰ্নিং কৰিব পাৰিব। এইটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। এইটো মানে কণ্টেণ্ট মনিটাইজেশ্যনটো পাবৰ কাৰণে আপোনালোকে এখন ফৰ্ম সিহঁতে দিছে, মানে ফিল আপ কৰিব লাগিব। সেইখন আপোনালোকে কেনেকৈ কৰিব মই গোটেই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফেচবুকত চাই ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। প্ৰথমতে আপুনি আপোনাৰ ফেচবুক একাউণ্টত যাব, আপোনাৰ প্ৰফাইলখনত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখিব ক্ৰিয়েটৰ ছাপোৰ্ট ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখিব মনিটাইজেশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখিব প্ৰগ্ৰেম এলিজিবিলিটি, তাতে ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাব ইন এড ষ্ট্ৰীম, ঠিক আছে, ইন এড ষ্ট্ৰীমত যাব। কিনে ইয়াতে আপোনাৰ গোটেইখিনি আছে। এজ অফ অক্টোবৰ 4 মানে অক্টোবৰ 4 তাৰিখৰ পৰা এই যিটো আপোনাৰ ইন ষ্ট্ৰীম আছে সেইটো আপোনাৰ গোটেইখিনি মানে এটা প্লেটফৰ্মতে কৰিবৰ কাৰণে এইটো ইন এড ষ্ট্ৰীম, এড অন ৰিলছ এণ্ড পাৰফৰ্মেঞ্চ বোনাছ প্ৰগ্ৰেম ইনটু ওৱান, মানে এই তিনিটা যিটো আৰ্নিং হ'ব সেইটো মানে এটাতে কৰিব, আৰু সেইটো হ'ল ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন। তাৰপিছত ইয়াতে মেকিং ইট ইজিয়াৰ টু ক্ৰিয়েটৰ টু আৰ্ন দ্য মাল্টিপল কণ্টেণ্ট ফৰ্মেট, গোটেইকেইটা মানে যিটো টুল আছে তাৰ পৰা মানে কি এটা টুলত মানে আৰ্ন কৰিব পাৰিব আৰু সেইটো দেখাইছে। তাৰপিছত ইয়াতে লিখিছে উই আৰ ষ্টেণ্ডিং ইনভাইটেশ্যন টু জইন দ্য ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন বেটা। এই আপোনালোকক ফেচবুক নিজেই দিব আপোনালোকক। ইয়াৰ কাৰণে কোনো ধৰণৰ ক্ৰাইটেৰিয়া আপোনালোকে কমপ্লিট কৰিব নালাগে। আগতে ক্ৰাইটেৰিয়া আছিল 6000 মিনিট ৱাটচ টাইম, সেইবিলাক এতিয়া নালাগে। এতিয়া ডাইৰেক্ট আপোনালোকে ফেচবুকে আপোনালোকক নিজে দিব। মানে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ইয়াতে ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে আপোনালোকে ইন দিছ ফৰ্ম ইয়াতে আছে, এনেকৈ যাব। মই যেনেকৈ দেখুৱালোঁ তেনেকৈ যাব। তাৰপিছত ইন দিছ ফৰ্মখন দেখিব, ইন দিছ ফৰ্ম ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলফালে যাব, ইয়াতে দেখিব ইমেইল এড্ৰেছত আপোনাৰ যিটো ফেচবুকৰ লগত কানেক্ট আছে সেইটো ইমেইল এড্ৰেছ ইয়াত বহাই দিব, ঠিক আছে। তাৰপিছত নেক্সট আপোনালোকে ইয়াতে ফেচবুক একাউণ্ট URL ইয়াতেও গৈ কিনে আপোনালোকে আপোনাৰ ফেচবুক যিটো আপোনাৰ প্ৰফাইল হওক বা পেজ হওক, ইয়াৰ যিটো লিংক আছে লিংকটো আপোনালোকে ইয়াত কপি কৰি দি দিব। তাৰপিছত নেক্সট আপোনাৰ ইয়াতে দেখুৱাইছে আদাৰ ছ'চিয়েল মিডিয়া একাউণ্ট। আপোনাৰ যদি কিবা আদাৰ ছ'চিয়েল মিডিয়া একাউণ্ট আছে, ইনষ্টাগ্ৰাম হওক বা ইউটিউব চেনেল হওক, যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে ইয়াতে তাৰ লিংকটো দি দিব। দি কিনে আপোনালোকে ইয়াতে লেটছ ডু দিছ কৰিব। কৰাৰ পিছত আপোনালোকৰ কি হ'ব, ফেচবুক টিমৰ তাত আপোনালোকৰ যিটো কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে আপুনি ইণ্টাৰেষ্টেড, মানে সেইটোৰ কাৰণে আপোনালোকৰ এটা ৰিকুৱেষ্ট গুচি যাব। তাৰপিছত আপোনাৰ পেজটো ৰিভিউ কৰি যদি আপুনি এলিজিবল হয় তেতিয়াহ'লে আপোনালোকক কণ্টেণ্ট মনিটাইজেশ্যনটো দি দিব, ঠিক আছে। এনেকৈ আপুনি এইটো ফৰ্মখন ফিল আপ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।